বুজাব নোৱাৰা এটা অনুভৱ। ইয়াৰ পিছত প্ৰথমখন চিনেমা চাবলৈ আহিছোঁ। একদম ৰিয়েল সেইটো নিচিনা লাগিছে। এইখন হয়তো প্ৰথমখন এনেকুৱা চিনেমা য'ত কাকো হয়তো অনুৰোধ কৰিব নালাগে যে চিনেমাখন চাবলৈ। আজি জীৱনত প্ৰথমবাৰ যিদিনাখনে চিনেমা অপেনিং হয় সেইদিনাখনে চাবলৈ ওলাইছোঁ ৰৈ ৰৈ বিনালে। আৰু এতিয়া যোৱা সময়তে এজনী ছোৱালীয়ে বহুত বেছিকৈ মাৰ খাব, এতিয়া দুষ্ট কৰিছে। দিয়াচোন দিয়া, এই মাকক এই ইমান ডাঙৰ এই শিলটো দলিয়াইছে চাওক আকৌ। এজনী আমাৰ টিকলু অকণমান সময় দেউতাকৰ লগত উঠি আহিছে। আজি বাইক লৈ যাম, আনদিনে গাড়ী লৈ যাম। আৰু মুনুমাহঁত পিছত যাব, কাৰণ আমি কণমানিজনী ৰখীয়া হৈ দিব লাগিব, নহ'লে ক'ত আৰু তাই চিনেমা চাবলৈ দিব। একচুৱেলি চিনেমা বুলি ক'লে এনেও যাওঁ, অসমীয়া চিনেমা যেতিয়াই আহে তেতিয়াই চাওঁগৈ। কিন্তু এইবাৰ এটা মানে মনত বৰ বেলেগ ধৰণৰ কিবা এটা লাগি গৈছে, কাৰণ চিনেমা বুলি নহয়, এইবাৰ চাবলৈ যাম জুবিন দাক। যিবিলাক আগতীয়াকৈ শ্ব' চাইছে সেইবোৰ চাই পেলাই মানুহে যিবোৰ ভিডিঅ' দিছে সেইবোৰ চাই আমি ঘৰত কান্দিছোঁ। তাত গৈ পেলাই কি হ'ব নাজানিছোঁ আৰু দেই। আমাৰ দিচাং দলংখন কেতিয়াকৈ যে সম্পূৰ্ণ হ'বগৈ আৰু। এতিয়া মানে সেই এনেকুৱাই হৈ আছে, সিফালৰ পৰা গাড়ী আহিলে এইফালে ৰ'ব লাগে, এইফালৰ পৰা গাড়ী গ'লে সিফালে ৰ'ব লাগে। আৰু মাজতে যে একদম এইবিলাক খহি গৈছিলে, বহুত দিন বন্ধই হৈ থাকিলে, এতিয়া যেনিবা আকৌ খুলি দিছে আৰু। তো তেনেবা যাবলৈ হ'লে প্ৰথম কাম হৈছে তেল ভৰোৱাটো। এতিয়া আমি আহিলোঁ ডিপুতে তেলখিনি ভৰাই লৈছোঁ, তাৰপিছতে এতিয়া গৈ থাকিম। জীৱনত কেতিয়াও এনেকুৱা এটা দৃশ্য চিনেমা হলৰ সন্মুখত দেখা পোৱা নগৈছিল, যিটো দৃশ্য এতিয়া আমি প্ৰত্যেকেই হিয়াৰ মাজত কঢ়িয়াই ফুৰিছোঁ। এক বেদনা গধুৰ মন লৈ পেলাই সকলোৱে ৰৈ ৰৈ বিনালে চাবলৈ আহিছে, আমিও আহিছোঁ। আৰু প্ৰতিটো চিনেমা হলতে এনেকৈ জুবিন দাক ৰখা হৈছে, এনেকৈ এই জুবিন দাৰ এই দৃশ্যটোৱে গোটেই জীৱন জুৰি সঁচাকৈ অন্তৰত এটা আঘাত দিব, গোটেই জীৱন জুৰি কন্দুৱাব সকলোকে। প্ৰতিজন মানুহ আহিছে কেৱল জুবিন দাৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ, আৰু প্ৰত্যেকৰে মুখবিলাক ভাৰাক্ৰান্ত। জীৱনত কেতিয়াও এনেকৈ লাইন হৈ পোৱা নাই চিনেমা চাবলৈ, আজি প্ৰথমবাৰ এনেকৈ লাইন হৈছোঁ। আজি কেনেকুৱা লাগিছে কোৱাচোন? আজি মানে বুজাব নোৱাৰা এটা অনুভৱ। ইয়াৰ পিছত প্ৰথমখন চিনেমা চাবলৈ আহিছোঁ, আৰু জুবিন দাৰ মানে শেষৰখন চিনেমা বহুত আৱেগ জড়িত হৈ আছে। আৰু এইখন হয়তো প্ৰথমখন এনেকুৱা চিনেমা য'ত কাকো হয়তো অনুৰোধ কৰিব নালাগে যে চিনেমাখন চাবলৈ, আৰু সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছিলে শেষৰ চিনেমাখনলৈ। গতিকে সকলো আহক, জুবিন দাৰ শেষৰ চিনেমাখন চাওঁ। আৰু মোৰ ফালৰ পৰা মই এটা অনুৰোধ কৰিম, যিহেতু আজিকালি বহুত ভিডিঅ' ক্ৰিয়েটৰ আছে বা ফেচবুকতো বহুতে ভিডিঅ' যিকোনো আপলোড দিয়ে, কিন্তু ৰৈ ৰৈ বিনালে কোনো এটা যাতে ক্লিপ আপোনালোকে কেতিয়াও আপলোড নিদিয়ে, কাৰণ কাৰো ভিডিঅ'ত চাবলৈ কোনো ৰৈ থকা নাই। চবেই জুবিন দাৰ শেষৰখন চিনেমা হলত চাবলৈ ৰৈ আছে, গতিকে এটা ক্লিপো আপোনালোকে যাতে কোনেও ক'তো নিদিয়ে। আৰু সঁচাকৈ মানে এনেকুৱা লাগিছে, প্ৰথম শ্ব'টো চাম বুলি ভাবিছিলোঁ কিন্তু টিকেট নাপালোঁ, আৰু আমাৰ ঘৰৰ বাকীসকল আহিব নোৱাৰাৰ কাৰণেও সেইটো আচলতে আমি টিকেটেই নাপালোঁ। 2টা টিকেট যে আমি পালোঁ আজিৰ দিনটোত। জীৱনত মই কৈছোঁ এইখনেই প্ৰথম চিনেমা যিখন ৰিলিজ হোৱাৰ দিনাখনেই মানে চাবলৈ পাইছোঁ বা আহিছোঁ, আহিবলৈ আগ্ৰহ কৰিছোঁ। এনেই অসমীয়া চিনেমা বুলি ক'লেই আহোঁ, তথাপিও শেষ হৈ গ'ল আৰু ন, যি আছোঁ সদায় পানী বটল লৈ ৰাখিছিল এই চিনেমাখনৰ কাৰণে। কিন্তু চিনেমাখন চোৱাৰ পিছত এটা কথাই ভাবিছোঁ, বাস্তৱ জীৱন আৰু চিনেমা কেনেকৈ ইমান একেই হ'ব পাৰে। চাই ওলাই আহিলোঁ, কি ক'ম আৰু একদম শব্দবিহীন। এতিয়া আমি দুইজনে আহি পালোঁ শিমলুগুৰি। এটা ঘড়ী একেটা ইয়াত ফিটাডাল ছিগি থাকিলে এডাল, তাৰপিছত আৰু এটাৰ বেটেৰী নাইকিয়া হ'ল, এতিয়া লগাই নিবলৈ আহিছোঁ, তাতে মাত নাইকিয়া হৈ আহিছিলে। এইখিনি পাইছোঁহি কাৰণে অকণমান এতিয়া চিটুৱেশ্যনটোৰ পৰা কৈছোঁ নহয়, অকণমান যদি বাহিৰলৈ অহা হয় তেতিয়া মনটো অকণমান কিবা এটা হ'লেও চেঞ্জ হয় যে। হেলমেট খোলাই নাই, নুখোলোঁ আৰু এনেকৈ আছে। এই ঘড়ীটো এওঁক মই গিফ্ট কৰিছিলোঁ জানানে, ইমান দিন এনেকৈ পেলাই পেলাই থৈ দিলে, কি ক'ম আৰু। বেটেৰী নাইকিয়া দুখত, বেটেৰী নাইকিয়া, তাৰপিছততো তুমি লগাব পাৰা ন। কালি নে কেতিয়া মই ক'লোঁ তেওঁক, তুমি বোলো ঘড়ীটো কেলৈ নাই পিন্ধা, তাৰপিছত আজি যেনিবা উলিয়াই আনিছে। মানুহজনীয়ে দিয়া বস্তুটো ইমান এনেকুৱা কৰিব নাপায় আকৌ। ঘৰ আহি পাইছোঁ, মুনুহঁত শুই আছে, আৰু তাতে মানে একো চাহ তাহ খাবলৈ মন নগ'ল, আৰু মনটো ইমানেই বেছি বেয়া লাগিলে কৈছোঁ নহয়। যিসকলে চাইছে কমেণ্ট কৰিবচোন, মানে এনেকুৱা নিস্তব্ধ
ভাবিব নোৱাৰি মানে ইমান ডেকা গাভৰু ল'ৰা ছোৱালীবিলাকে চাইছে যিবিলাকে ধৰক অকণমান কিবা এটা হ'লে কিৰিলি পাৰে ন কিন্তু এতিয়া সকলোৰে কাৰণে জুবিন দা আৱেগ হৈ পৰিছে জুবিন দা সকলোৰে অন্তৰত এনেকুৱাকৈ সোমাই পৰিছে মানে ভাবিব নোৱাৰি মানে এনেকুৱা আজিলৈকে ইমান চিনেমা চালোঁ ঘৰত আহি পিনি সিহঁতক কৈছোঁ সিহঁতক মানে কি বাবলুৰ লগত পাতিছিলোঁ আৰু আজিৰ নিচিনা পৰিৱেশ কিন্তু জীৱনত বোলো পোৱা নাই দেই আৰু আমাৰ দেহা মানুহ মুৰুককৈ খাই দিয়ে কেনেকৈ খাইছা অঁ অকণমান নাখালে কি সুধিছিলে আমনো চিনেমা চাই কান্দিলে নে মানে তেতিয়া পৰাই কান্দিলোঁ মানে ওলাই আহি মাত কথা একো মাতিব পৰা নাই তাৰমানে এনেকুৱাই অৱস্থা অকল মোৰ বুলি নহয় মানে চব মানুহৰ মুখৰ মাত নাই ৰাইজসকল মই এজনী ছোৱালীক খুব মাৰিম এতিয়া মানে ইমানেই মাৰিম এতিয়া তাই মাৰ খাই তাই মোৰ নাম কি তাই চিনি পোৱা হৈ যাব যে মই শাহুৱেক তাই সেইটো কথা গম পাই যাব এতিয়া মই ইমানকৈ কৈ আছোঁ তাই কঁকালটো বিষাইছে কৈ আছে মই বোলো তুমি নালাগে ঘৰ সৰা ঘৰ মোচা হাওলা একো কাম কৰিব নালাগে বুলি কৈ আছোঁ কিন্তু ইমানেই কথা ক'লে নুশুনে মানে আকৌ উলিয়াইছে ঘৰ আগে এডভান্স আহিছে হেনো তাই আৰু ভাত বনাব নালাগে বুলি কৈছোঁ পাকঘৰটো সোমাবলৈ এতিয়া দিয়া নহ'ব খালি মোক তুমি কৈ দিয়া কি ৰান্ধিম কোৱা জাতিলাও ৰান্ধিম নি বেয়া পাইছা হ'ব তেতিয়াহ'লে অ' সেইটো এটা কথা তাইক আকৌ হেনো মই কোমল ভাত বনাই দিব লাগে আলু এটা বইল কৰি পেলাই চাওকচোন বা মাছ আনিছোঁ বুলি কৈছোঁ বোলে মাছ নাখাওঁ নেজানো আৰু দেই তুমি মাছ কেনেকুৱা বুলি ভাবিছা এজনী তুমি সেইকাৰণে তেনেকৈ কৈ আছা ৰ'বা এই আছোঁ চেনি পুঠি বুলি কয় এইবোৰ অঁ কিমান ভাল লাগিব ফ্ৰাই কৰিলে তাই নিজে গম পাইছে নিজে কৈছে যে মই ভাল বোৱাৰী পোৱা নাই সঁচাকৈ ভাল বোৱাৰী পোৱা নাই অলপ কথা গম পাইছিলে কণী ভাগিব দোকানৰ পৰা কণী আনিছে আহি পিনে এতিয়া বাচন ধুলে চাওক আকৌ থিয় হৈ পাই হেনো কামকেইটা কৰে বোলে আজি বন্ধাকবি কাটিছোঁ দেই এইটো বছৰ একদম নতুন বন্ধাকবি খাওঁ আৰু তাৰপিছতে মাছ ফ্ৰাই কৰিম দাইল ৰান্ধিম আৰু তাই ৰুটি বনাই খুৱাই মই ভাত বনাইছোঁ ৰুটি মই ইমানেই বেয়া পাওঁ নহয় ৰুটি বনোৱা কামটো মানে মোৰ কাৰণে বিৰাট আমনিদায়ক কাম আৰু কি ক'ব আৰু দেই মাছ দেখুৱালে জানা এইফালে দাইল চলি আছে খালি ভাতৰ কুকাৰ দুটা গালে আমাৰ মুনুৱে মোক কৈছে বোলে মা মোৰ ইমান হেৰি বোলে হেৰি কোমল ভাত খাবলৈ মন গৈছে এইটো তাইৰ কাৰণে পাতিছোঁ আলু দি পিনে তেনেকৈ খাবলৈ মন গৈছে কি কৰিব বইল দাইল বুলি কৈ পিনে তেল মাৰি দিলোঁ নহয় মানে ৰান্ধি থাকোঁতে ভাবিলোঁ যে এইখিনি দাইলত যদি তেল মাৰি অকণমান ধনিয়া দিওঁ নহয় বেছি ভাল লাগিব সেয়া মানে অকণ পাঁচফোৰণ দিছোঁ আৰু বিলাহী এটা দি পেলাই ভাজি লৈ যে তেনেকৈ গৈ পিনে তেল মাৰি দিলোঁ আৰু এয়া মুনুৰ কাৰণে পানী গৰম কৰা হ'ল হট ৱাটাৰ বেগটোত ভৰাই অকণমান যদি হেক দি দিয়া হয় নহয় তাই ভাল পাব ঐ ছোৱালী বহুত বেছি গৰম হৈ আছে দেই অকণমান কিবা নহয় অকণমান গামোচাখনে মেৰিয়াই লোৱা নহ'লে হ'ব তেনেকৈ বহুত গৰম হ'ল অকণমান চুই চাব দিয়াচোন তেতিয়া গম পাব হা দেখিলা নুচুবা দেই মাছ ফ্ৰাই কৰিলে যেতিয়া গৰমে খাবলৈ পায় তেতিয়া ভাল লাগে সেইকাৰণে মানে 3জনী মাছ হৈ গৈছিলে যে এইফালে চেংডাঙকে দিলোঁ এইফালে এইফালে দেউতাও দিলোঁ মুনুক দিলোঁ এওঁলোকক আগে দি লৈছোঁ তাৰপিছতে এতিয়া আমাৰ 3টালৈ বাঢ়িম আৰু আপোনালোকে যে কয় যে চেংডাঙক লগত বহুৱাই ভালকৈ একেলগতে খাবলৈ অভ্যাস কৰাবচোন তেতিয়াহ'লে মানে তেতিয়া অভ্যাস হ'ব লগত বহুৱাই দিয়া হয় কিন্তু এইফালে চাব দেই যিমান ক'লেও ভালকৈ নাখায় চাওক এতিয়া খাই দেখুৱাইছোঁ যিমান ক'লেও মানে ভালকৈ নাখায় নহয় এখন হাতে চুলে মানে এনেকৈ খচিব ভাতকেইটা ইমান দুষ্ট মানে কৈছোঁ নহয় কোমল ভাতকেইটা যে মোৰ খাবলৈ মন গৈছিলে সেইকেইটাও গৰমে একচুৱেলি খালেহে ভাল লাগে ভাজি চাজি বনালোঁ দাইল ৰান্ধিলোঁ সেইবোৰ একোৱে নাখালে নহয় তাই অকল আলু বইল খাইছে খালি মাছ ফ্ৰাইটো খাইছে আৰু আদা অকণমান লৈ লৈছে তেনেকৈ কিনো খাবলৈ মন গ'ল জানো বাকী মোৰ মানে ইমান কিবা ঢিলা লাগিছে কৈছে নহয় চকু আৰু ৰাতিপুৱা যে উঠিলোঁ 1 মিনিট সময় পোৱা নাই 1 ছেকেণ্ড মানে সময় এনেই পোৱা নাই জিৰণি ল'বলৈ এনেকুৱাই ভাগৰ লাগিছে এতিয়া ভাত পানী দিম সেইবিলাক ধুই পখালি আজৰি হৈ আকৌ সেই কুকুৰ মেকুৰীখিনি আছেই নহয় মই তাহাঁতক দিব লাগিব দি মেলি আজৰি হৈ শুই থাকিম গতিকে এটা ভিডিঅ'টো এটা সামৰি দিছোঁ দেই